চৰ্চিত বিষয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এটা বিষয় খুব চৰ্চিত হৈ আছে। আপোনালোকে জানে যে বাৰম্বাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে তেখেত পাকিস্তানৰ এজেণ্ট। আৰু আমি আজি এইটো ক'ব বিচাৰিছোঁ, ইমান দিন আমি চাই আছিলোঁ গোটেই বিষয়বস্তুটো যে গৌৰৱ গগৈ ডাঙৰীয়াই নিমাতী কইনা ভাও জুৰি তেখেতে বহি আছে। গতিকে আমি এটাই তেখেতক বা স্পষ্টকৈ আমি বিচাৰিছোঁ যে তেখেত সঁচাকৈ পাকিস্তানী হয় নেকি, তেখেতে স্থিতি স্পষ্ট কৰক। 1 নম্বৰ কথা, আমি এইটো কাৰণে ক'বলৈ বাধ্য হৈছোঁ যে যোৱাকালি আমি দেখিলোঁ যে ৰিপুণ বৰা ডাঙৰীয়াই জ্যেষ্ঠ এজন নেতা তেখেতে সংবাদমেল দিছে আৰু তেখেতক তেল মৰ্দন কৰিবলৈ গৈ বাবা দিবলৈ গৈ খালেও খালে কংগ্ৰেছ খালেও খালে গৌৰৱ গগৈ খাই পেলালে। কাৰণ কিয় খালে যে আমি দেখিবলৈ পালোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যি আমাৰ বৌ বুলি কৈছোঁ, যি তেখেতৰ আৰ্ধাংগিনী, তেখেতে কোৱা মানে তেওঁৰ আমাৰ গৌৰৱদাৰ আৰ্ধাংগিনী বোলে পাকিস্তানত এটা NGOত কৰ্মৰত আৰু তাৰ পৰা মাহিলী দৰমহা পাই থাকে। সেইটো কমটি ডাঙৰ কথা কৈ দিলেনে? যি সময়ত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই মুখ বন্ধ কৰি ৰাখিছে, নিমাতী কইনা ভাওজুৰি আছে আৰু সেই সময়ত তেখেতৰে নেতাই, কংগ্ৰেছৰ নেতাই তেখেতক ফাদিল কৰি দিলে। যে আমি এতিয়া নিজে লজ্জিত হৈছোঁ যে আজি মই যোৰহাট লোক সমষ্টিৰ মানুহ, গতিকে আজি মই নিজে লজ্জিত হৈছোঁ আমাৰ গৌৰৱ দাক লৈ পেলাই। গতিকে আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ, আমি অসমীয়া যুৱ মঞ্চ। অন্যথা কিন্তু তেওঁৰ বিৰুদ্ধে আমি যাবলৈ কুণ্ঠাবোধ নকৰিম। কিন্তু চিধা কথা, স্পষ্ট কথা, কাৰণ তেজৰ পিৰিপিনে এতিয়া উঠি আছে। সেই পেহেলগামৰ কাণ্ড আমি পাহৰি যাব পৰা নাই। আমাৰ নিৰীহ যি 26জন লোকক পাকিস্তানীয়ে মাৰি পেলালে, বাচি হিন্দু লোকক মাৰি পেলালে, আমি আজিও পাহৰি যাব পৰা নাই। আৰু সেই সময়ত তেখেতলোকৰ নেতাই ক'বলৈ বিচাৰিছে যে তেখেতৰ গৌৰৱ গগৈ আৰ্ধাংগিনীয়ে তাতে NGO চলাই পেলাই তাৰ পৰা মাহিলী দৰমহা লাভ কৰি আছে। গতিকে আমি এটাই কথা স্পষ্ট কৰিছোঁ, সঁচা যদি অৰ্থত তেখেতৰ আৰ্ধাংগিনীয়ে যদি সঁচাকৈ তাৰ পৰা দৰমহা লাভ কৰিছে, অতি শীঘ্ৰে বন্ধ কৰক। প্ৰয়োজন হ'লে আমি ভাৰত চৰকাৰক, আমি অসমীয়া যুৱ মঞ্চই আমি অনুৰোধ জনাম, আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাম যে তেখেতৰ আৰ্ধাংগিনীক আমাৰ অসমতে পাৰিলে সংস্থাপন দিয়ক, NGO চলক, মাহিলী দৰমহা দিয়ক। অন্যথা কিন্তু আমাৰ অসমীয়া যুৱ মঞ্চৰ স্থিতি কিন্তু একদম স্পষ্ট কথা যে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ যদি পাকিস্তানী হয় নে নহয় নে স্থিতি স্পষ্ট কৰক। কাৰণ ইয়াত ডাঙৰ এটা ৰহস্য সোমাই আছে। আজি যদি তেখেতে যদি সঁচাকৈ বিধাদোষী হয়, তেখেতে কিয় নিমাতী কইনা ভাও জুৰি আছে? কিয় তেখেতে মুখ্যমন্ত্ৰীৰ ওপৰত কেছ ফাইল কৰিব পৰা নাই, মানহানিৰ কেছ দিব পৰা নাই? যে মই পাঞ্চিং বেগ মাৰি আছোঁ, বক্সিং শিকি আছোঁ, এই আওপকীয়া কিছুমান কথা কৈ আছে। আজিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট কৈ আছে তুমি পাকিস্তানী। আৰু তেখেতৰ অংগী ভংগী আজি এইটো ৰিপুণ বৰা ডাঙৰীয়াই তেখেতকতো ঘোষণাই কৰি দিলে তেখেতে পাকিস্তানী বুলি। গতিকে আমি যোৰহাটবাসী সঁচাকৈ লজ্জিত হৈছোঁ। 2026 দূৰ নহয়, গতিকে তেখেতে সভাপতি দায়িত্ব লৈছে, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু আমি কিন্তু পাকিস্তানীৰ লগত নাই। সঁচা অৰ্থত যদি তেখেতে সঁচাকৈ পাকিস্তানী হয়, যদি অসম চৰকাৰৰ ওচৰত কিবা প্ৰমাণ আছে, তেখেতক গ্ৰেপ্তাৰ কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বাবে আমি অসমীয়া যুৱ মঞ্চই আমি দাবী জনাইছোঁ। আৰু যদি তেখেতে সঁচাকৈ পাকিস্তানী নহয়, কিন্তু তেখেতে স্থিতি স্পষ্ট কৰি দিয়ক। চিধা কথা, স্পষ্ট কথা। গতিকে আমি গোটেই বিষয়বস্তুটো আমি চাই আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে বাৰম্বাৰ কৈ আছে তেখেতে পাকিস্তানী এজেণ্ট, পাকিস্তান গৈছে, তাতে পাকিস্তানত তেখেতে ট্ৰেইনিং লৈছে। গতিকে আমি সৌদিনলৈকে বিশ্বাস কৰা নাছিলোঁ, কিন্তু যিহেতু আমি দেখিলোঁ যে তেখেতৰে দলৰ মানুহে যেতিয়া কৈ দিলে যে তাতে NGO চলাই আছে, মাহে দৰমহা পায়। আৰে যিখন দেশে আমাৰ মানুহক মাৰি পেলাইছে, CRPF জোৱান, আৰ্মি জোৱান কত মাৰি দিলে, আৰু সেইদিনা বিনা দুখত 26জনকে নিৰীহ লোকক মাৰি দিলে, আৰু সেইখন ৰাজ্যত গৈ পেলাই, এখন দেশত গৈ পেলাই চাকৰি কৰিব, এইটো সহ্য কৰা নহ'ব। স্পষ্ট কথা, এইটো সহ্য কৰা নহ'ব। গৌৰৱ গগৈক আমি কৈ দিবলৈ বিচাৰিছোঁ, তুমি স্থিতি স্পষ্ট কৰা। অন্যথা কিন্তু অসমীয়া সন্মুখীন হ'বলৈ তুমি সাজু হৈ থাকা। তোমাৰ বিৰুদ্ধে যাবলৈ কিন্তু আমি বাধ্য হৈ যাম, কংগ্ৰেছৰ বিৰুদ্ধে কিন্তু আমি যাবলৈ বাধ্য হৈ যাম যদি স্থিতি অতি স্পষ্ট নকৰে। বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে পাকিস্তানী, তেতিয়াহ'লে এনে কৈ আছে যদি তুমি কিয় মানহানি কেছ নকৰা?
কিয় তুমি উত্তৰ নিদিয়া নিমাতি কৰি ভয় জুৰি আছা গতিকে তোমাৰ স্থিতি স্পষ্ট কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চে আহ্বান জনাইছো অন্যথা কিন্তু তোমাৰ বিৰুদ্ধে যাবলৈ আমি কুণ্ঠাবোধ নকৰিম চিধা কথা স্পষ্ট কথা আমি ডাইৰেক্ট কৈছো বাৰে বাৰে কৈছো যে এজন মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া অভিযোগ আনিছে নিশ্চয় তাত কিবা আছে আৰু নহ'লে তেওঁ কিয় নিমাতিৰ কাৰণে ভয় জুৰি আছে আজি ছেপ্টেম্বৰলৈকে ডেট লৈছে কিজানি মুখ্যমন্ত্ৰী আমি এনেকুৱা এটা ভাবিবলৈ বাধ্য হৈছোঁ কিজানি মুখ্যমন্ত্ৰীয়ে তেখেতক এটা সুবিধা দিছে যে তুমি যদি সঁচাকৈ জগৰীয়া হয় তুমি ৰাইজৰ ওচৰত স্বীকাৰ কৰি দিয়া আমিও কৈছোঁ যদি তেখেতে সঁচাকৈ যদি পাকিস্তানৰ লগত কিবা তেখেতৰ বুজাবুজি আছে গোপন বুজাবুজি আছে তেখেতে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰক আমিও তেখেতৰ হৈ পেলাই দৰকাৰ পৰিলে প্ৰয়োজন হ'লে আমি অসমবাসী ৰাইজক বুজাম বা আমি তেখেতৰ হৈ পেলাই লাগিলে ক্ষমা বিচাৰিম যে তেখেতক এটা সুবিধা দিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ